হয় আজি যেটো পূব কাজিৰঙা পঞ্চায়তৰ ৮ নং ৱাৰ্ডত যেটো বিসংগতি ঘটিছে তাত খুব দুখিত পাইছো আমি সঁচাকৈ ক'ব লাগিব এইখন চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে প্ৰতি কয় যে নিকাশ চৰকাৰ আমি কোনো পৰ্যায়ত ইয়াত সুন্দৰভাৱে পৰিচালনা কৰিম কিন্তু এইটো আজি প্ৰমাণ পাইছে বোকাখাটৰ সমূহ ৰাইজে বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়াক আপোনাক প্ৰশ্ন কৰিছো আপুনি ক'ত শুই আছে এতিয়ালৈকে অতি শীঘ্ৰে আমি দাবী জনাইছো এই যি পূব কাজিৰঙাৰ যি দুৰ্নীতি হৈছে অতি শীঘ্ৰে আকৌ ভোট গণনা কৰিবৰ বাবে আমি দাবী জনাইছো আৰু যি ইয়াত দুৰ্নীতি মুক্ত কৰিম বুলি এইখন চৰকাৰে বাৰে প্ৰতি সমূহ ৰাইজক কৈ আছিলে দুৰ্নীতি মুক্ত কৰিবই লাগিব আৰু লগতে আৰু এটা খুব বিষমতি দেখা পাইছো ইয়াতে খুব এটা নাম প্ৰচাৰিত হৈছে বোকাখাটৰ যিহেতু অতুল বৰাৰ লগত অতুল বৰা চামচাৰ বুলি ক'ব পাৰি জগত কলিতা চন্দ্ৰটো কিন্তু আমি নাজানো চন্দ্ৰ কোন হয় জগত কলিতা প্ৰশ্ন কৰিছো আপুনি কোন হয় আপোনালোকৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো সদস্যৰ লগত আপোনালোকে 5 জনকে আপোনালোকৰ ইয়াত ৰিকাউণ্টাৰ আপোনালোকে আছে কিন্তু আমাৰ মানুহ যেতিয়া তাত কাউণ্টাৰত সোমায় প্ৰত্যেক পুলিচ প্ৰশাসনে তেওঁলোকক চেক কৰি এজনক তেওঁলোকে কিয় প্ৰত্যাহ্বান কৰিছে সেইটো অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন আৰু লগতে বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছো অতি শীঘ্ৰে যদি আপোনাৰ দম আছে বুকু যদি দম আছে অতি শীঘ্ৰে ৮ নং ৱাৰ্ডৰ যি বিসংগতি হৈছে তাক লৈ কিন্তু অতি শীঘ্ৰে আকৌ এটা ৰিকাউণ্টিং কৰিবৰ বাবে আমি বৃহত্তৰ কাজিৰঙা আৰু ভূমি মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ পৰা আমি দাবী জনাইছো বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব কাজিৰঙা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত যিটো পৰিৱেশ আচলতে সৃষ্টি হ'ল এইটো বোকাখাটৰ বিধায়ক শ্ৰী অতুল বৰাৰ নেতৃত্বত তেওঁৰ যি আচলতে গোলাঘাট জিলাৰ যিগৰাকী সভাপতি জগত চন্দ্ৰ কলিতা এই জগত চন্দ্ৰ কলিতাৰ যি তেওঁৰ বাহুবল তেওঁলোকে যি অহংকাৰী মদগৰ্ব হৈ তেওঁলোকে যিদৰে কাউণ্টাৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ মানুহবিলাকক এনেদৰে হাৰাশাস্তি কৰিছে আচলতে জনগণৰ পক্ষত জনগণে যি মতদান দিছিলে আৰু উপেক্ষা কৰি আচলতে যিজন প্ৰাৰ্থীয়ে আচলতে জিকা তেওঁলোকৰ সুবিধা নাছিলে সেইজনক জিকাই দিয়া হ'ল যিজনক আচলতে ৰাইজে নিৰ্বাচন কৰি পঠিয়াইছিলে তেওঁক আচলতে তেওঁক বহুৱাই দিয়া হ'ল এই গোটেই ঘটনাটো এতিয়া আমি সচেতন এজন যুৱক হিচাপে ইয়াৰ আশে পাশে থকা আমি দাবী উত্থাপন কৰিব খুজিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ যদি সৎ সাহস আছে অতুল বৰা ডাঙৰীয়া আপোনাৰ যদি সৎ সাহস আছে এই ভোট গ্ৰহণ কেন্দ্ৰটো ৮ নং ৱাৰ্ডৰ যিটো আচলতে বেলট বাকচ আছিলে সেইটো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক আৰু সংৰক্ষণ কৰি পুনৰ ভোট গণনাৰ কাৰ্যত আপোনালোকে ব্যৱহাৰ কৰক আচলতে ৰাইজক আচলতে সঁচা কথাটো কি সেই কথাটো জনাৰ সুবিধা কৰি দিয়ক যদি আপোনালোকৰ দম আছে প্ৰত্যাহ্বান জনাই আমি আপোনালোকক অনুৰোধ জনাইছোঁ ব্যাপক ৰাইজে প্ৰত্যেক আচলতে ইয়াত ব্যাপক হাৰত যে খেলি মেলি হৈছে সেই কথাটো সত্য প্ৰতিপন্ন হৈছে যিহেতু তাত CCTV ফুটেজ লাগি আছে কেমেৰা লাগি আছে CCTV আচলতে কেমেৰা লাগি আছে আচলতে বোকাখাট সমজিল্লাৰ যিগৰাকী আয়ুক্ত আছিলে সেই গোটেই প্ৰশাসন ব্যৱস্থাটোক আচলতে তাত ব্যৱহাৰ কৰা হৈছিল নেকি এতিয়া প্ৰশ্ন উঠিছে আমাৰ সেইটো গতিকে আমাৰ যিবিলাক আচলতে কাউণ্টিং এজেণ্ট আমাক নিয়োগ কৰা হৈছিলে এজন কেণ্ডিডেটৰ বিপৰীতে এগৰাকী কাউণ্টিং এজেণ্ট তেওঁলোকৰতো আমি বিভিন্নজন দেখিলোঁ ৬-৭ জনৰ ওপৰত তেওঁলোকৰ কাউণ্টিং এজেণ্ট সোমাই আছিলে বোকাখাট সমজিল্লা প্ৰশাসনে তাত কি আচলতে নিৰ্বাচন আয়োগে তেওঁলোকে আচলতে গোটেই বস্তুটোৰ লগত ছিষ্টেমৰ লগত তেওঁলোকে মিলি কাম কৰি আছিলে নেকি আমাৰ এতিয়া প্ৰশ্ন হৈছে গতিকে আমাক ইয়াত পুনৰ ভোট গণনা আচলতে যে হ'ব লাগে সেইকাৰণে সমগ্ৰ ৰাইজে দাবী জনাইছে আমি পুনৰ তাত ভোট গণনা কাৰ্য গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ